যিহেতু মহা অষ্টমী সেইকাৰণে মা দুৰ্গাৰ ওচৰলৈ গৈ আছোঁ সেৱা জনাওঁ বুলি। মনটো ভাল নহয়, সকলোৰে বেয়াই বাৰু, আমি জানোৱেই যিহেতু কি পৰিস্থিতি হৈ আছে ইয়াতে। তো আমাৰ এই দুৰ্গা পূজা এনে বৰ ধুমধামেৰে হয়, কিন্তু এইবাৰ বহুত সেমেকা। আৰু ধূপ চাকি লৈ ল'লোঁ, ইয়াতে জুবিন দাৰ ফটো আঁকি থৈ দিয়া আছে বহুত ধুনীয়াকৈ, আৰু মাৰ ওচৰত সেৱা কৰি ল'লোঁ যাতে মায়ে সকলোৰে ভাল কৰক, মংগল কৰক, তাৰে কামনা কৰিছোঁ। আৰু ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। সেৱা কৰি কিনে আমি অলপ ফটো চটো উঠি ল'ম। বাকী একো মানে হোৱা নাই, জাষ্ট মন্দিৰটো বনাইছে, মণ্ডপটো বনাইছে আৰু মা দুৰ্গাক আনিয়ে প্ৰতিষ্ঠা কৰিছে, সেইখিনি তাত বাহিৰে সেইবিলাক একো নাই। আৰু আমি সেৱা কৰি কিনে গৈ আছোঁ, যিহেতু দুৰ্গা পূজাৰ লগতে আমাৰ ইয়াতে বাথৌ পূজাও হয় বড়োবিলাকৰ, সেইকাৰণে তাত সোমাই কিনে এপাক চাই যাওঁ বুলি ভাবিলোঁ, মানে কেনেকুৱা হৈছে, কি হৈছে। আৰু ইয়াতে বাৰু দোকান চোকান আহিছে, মিঠাইৰ দোকান, চব বস্তু আহিছে, বস্ত্ৰ মেলা আহিছে এনেকৈ। আৰু ধুনীয়াকৈ গেটখন বনাইছে, বড়োদি লিখা আছে, কি লিখা আছে নাজানো। তো আমি মানে কিবা কিনি চালোঁ আৰু লগৰ কেইজনীয়ে চালে, তাৰপাছত ইমান গৰম লাগিছে ৰাইজ কি ক'ম। ফেনখনৰ কিমান দাম বুলি সুধি ভালনে বেয়া ট্ৰাই কৰিব বুদ্ধি কৰি কিনে ৰাইজ হাৱা খাই লৈছোঁ। ৰাইজ এই বুদ্ধি নহ'লেতো আপুনি হাৱা খাব নাপায়, গতিকে কিনাৰ এক্টিং কৰি হাৱা খাই লৈছোঁ। তাৰপাছত ইমান গৰম লাগিছে, আইচক্ৰীম খাই ল'লোঁ আৰু অলপ কিবা কিবি সৰু সুৰা বস্তু কিনিলোঁ আৰু সেয়ালৈ ঘৰলৈ আহিলোঁ। যিহেতু ইমান গৰম দিছে, ঘামি জামি অৱস্থা নাই একদম, কি ক'ম, মুখৰ অৱস্থা নাই। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ গোটেইকেইজনী। ই ৰিক্সাত বহাৰ পিছতে অলপ হাৱা লাগিছে ৰাইজ। চ' মিনি ব্লগটো ইমানেই আছিলে, শেষলৈ চাবৰ বাবে বহুত বহুত ধন্যবাদ, বাই বাই।